নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন চাওঁ মই ৰাজমাহৰ তৰকাৰী কেনেদৰে বনাওঁ। এয়া মই ৰাজমাহখিনি ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। ৰাজমাহ, আলু এটা, তেজপাত এখিলা এনেদৰে মই কুকাৰত বইল কৰি ল'ম। লগতে পিঁয়াজ, আদা, নহৰু এনেদৰে পেষ্ট বনাই লৈছোঁ। এয়া ৰাজমাহখিনি সিজিলেই এয়া মই হাতেৰে পিটিকি চাইছোঁ, ৰাজমাহখিনি সিজিছে। এয়াৰ পেষ্টখিনি আদা, নহৰু, পিঁয়াজৰ লগতে ডালচেনি আৰু জিৰা অলপমান লৈছোঁ। জিৰাখিনি মই তেলতে দি দিছোঁ। ডালচেনি আৰু ইলাচিখিনিও তেলতে দি দিছোঁ। তাৰপিছতে মই আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি দিম। এয়া দি দিলোঁ। এনেদৰে এইখিনি অলপ টাইম ভাজিম। গেছৰ ফ্লেমটো অলপ কমাই দিব লাগিব, নহ'লে তলত লাগি ধৰে। হালধি অলপমান দি দিছোঁ। এনেদৰে এইখিনি অলপ টাইম লৰাই ভাজি থাকিম ৰঙচুৱা হোৱালৈকে, নহ'লে পিঁয়াজৰ কেঁচা গোন্ধটো আহিব। পিঁয়াজৰ কেঁচা গোন্ধটো মৰিলেহে ভাল লাগে, যিহেতু লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰে। অলপমান মই পানী দি দিম। পেষ্টখিনি থোৱাটোৱে সেইখিনি অলপমান আখালি পেলাই পানীখিনি দিম আৰু সেইখিনি পানী অলপমান দি পেলাই লৰাই থাকিম, লৰাই ভাজি থাকিম আৰু এনেদৰে অলপ টাইম ভাজি থাকিব লাগিব। তাৰপিছতে মই এতিয়া বইল কৰি থোৱা ৰাজমাহখিনি দি দিলোঁ। ৰাজমাহ, আলু একেলগে দি দিছোঁ। আলুখিনি অলপমান ভাঙি দিছোঁ। লগতে ৰাজমাহ বইল কৰা যিখিনি পানী আছিলে সেইখিনিও মই দি দিছোঁ। এনেদৰে এইখিনি মই 10-15 মিনিটমান উতলিব দিম, গ্ৰেভিটো ডাঠ হোৱালৈকে। তাৰপিছতে মই বেলেগ কিবাকিবি অলপ ভাজি বনাব লাগিব। এইখিনি বনাই লোৱালৈকে এইখিনি উতলি থাকিব দিম আৰু এয়া দেখিছে নহয়, এইখিনি ডাঠ হৈ আহিছে। অলমষ্ট এইখিনি হৈছে আৰু বেলেগ একো নিদিওঁ। এনেদৰে গৰম গৰম ভাতৰ লগত খাম আৰু গৰমে গৰমে খাই ভাল লাগে। এয়া দেখিছে নহয়, মই এনেদৰে বনাওঁ ৰাজমাহৰ তৰকাৰী। লগতে মাছ ভাজি, লেচেৰা ভেন্দি ভাজি, অমিতা ভাজি, এনেদৰে আজিৰ সাজ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।